চৰকাৰী আঁচনিৰ পৰা বঞ্চিত বহু পৰিয়াল। কামৰূপৰ গন্ধমৌ গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ। কামৰূপ জিলাৰ গন্ধমৌ গাঁও পঞ্চায়তৰ সভাপতি মুকুট আলীৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ। পঞ্চায়তখনৰ অন্তৰ্গত কিসমত কলপাৰীপামৰ বহুকেইটা অতি দৰিদ্ৰ পৰিয়াল বছৰ বছৰ ধৰি বঞ্চিত হৈ আহিছে চৰকাৰী আঁচনিৰ পৰা। প্ৰকৃত হিতাধিকাৰীয়ে নাপায় চৰকাৰী আঁচনিসমূহ। প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ পৰাও বঞ্চিত হ'বলগীয়া হৈছে বহুকেইটা পৰিয়াল। চৰকাৰী আঁচনিৰ বাবে গন্ধমৌ গাঁও পঞ্চায়তলৈ আহিলে গুৰুত্ব নিদিয়াৰ অভিযোগ সভাপতি মুকুট আলীৰ বিৰুদ্ধে, যাৰ বাবে অৰুণোদয় আঁচনি, প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি, জল জীৱন মিছন আঁচনিসমূহৰ পৰাও বঞ্চিত হ'বলগীয়া হৈছে বহুকেইটা পৰিয়াল। আমি এতিয়া মুখ্যমন্ত্ৰী সমষ্টিৰ মানুহ, আমি গেলি কয় কি যি হ'ব 45টিত হ'ব তেতিয়া দিয়ক, আমি এতিয়া একোৱেই পোৱা নাই। সেনেকৈ কৈ আমাক একোৱেই নিদিয়ে। ভাঙা ঘৰৰ তলত পৰি আছোঁ, পানী বৰষুণ আহিলে পানী পৰে, ইফালে লেট্ৰিন নাই, এই বাহঁতলে বেলেগৰ মাটিত খোজ কৰিব যাব লাগে, ডাঙৰ ছোৱালী আছে সেইগিলাখনৰ যাব লাগে, লাজ কৰে। এতিয়া নিজৰো সক্ষম নাই, টকা পইচা নহ'লে আমি কেনেকৈ বনাম, সেনেকেই আছোঁ। অৰুণোদয় আঁচনি পোৱা নাই আৰু একোৱেই নাই আৰু বৰ্তমান এতিয়া একোৱেই পোৱা নাই। পঞ্চায়তত গেলি কয় হ'ব আমি কৰি দিম বুলি কৈ পেলাই পিছত যাই নিদিয়ে আৰু লাষ্টত গেলি কৈ পেলাই আমি দিব নোৱাৰোঁ নহয়। এই অমুকক জাগে ভৌকক জাগে, এই ৰঞ্জু মালাকৰ আছে, মালাকৰ সভাপতি তাত তাকে জাগে, নম্বৰনীত তাকে জাগে, এইগিলাখন তাকে হেৰাব। আনকি আমি ফৰ্মো দিছোঁ, আনি জমাও দিছোঁ তথাপিতো আমাক ফৰ্মবিলাক দিয়া নাই। মিছা মাতে কৈ পেলাই কিবা দলিং আহিব, আমি দলিং আহিলে আমি খবৰ দিম, সেনেকৈ কৈ পেলাই লাষ্টত আমি নিজে আমি খবৰ ল'লে কৈ পেলাই আমি নাই, আমাৰ অহাই নাই সেনেকৈ কয়। তাৰে মাজে মাজে সিহঁতে আৰু মানুহ চাই সিহঁতে দি আছে। তাৰমানে টকা পইচা ভিত্তি খাইছে নে কি খাইছে আমি নাজানো আৰু এইগিলাখন আমাক দিয়া নাই। এতিয়া বৰ্তমান আমি একোৱেই পোৱা নাই আৰু পানী সুবিধা যিটো চৰকাৰী পানী দিছে ঘৰে ঘৰে, সেই পানীটো নাই দিয়া নাই। আমাক সেইবিলাক সুবিধাও দিয়া নাই। নিজে এই হাজিৰা কামলা কৰি পেলাই আৰু যেনেকৈ পাইছোঁ আমি পানীটোতো লাগবই আমাক, সেইকাৰণে আমি দমকলটো বহাই লৈছোঁ আৰু নিজা কৰি। অকল চৰকাৰৰ ফালত আমি একোৱেই পোৱা নাই আৰু কণ্টেল চাউলকেইটা পাইছোঁ, তাক বাদে আমি একোৱেই পোৱা নাই। মানে কণ্টেল বহী মই ফৰ্ম জমা দিছিলোঁ, কিন্তু জমাহে দিব পাৰোঁ। মোক কণ্টেল বহীটো জমা লয় কিন্তু বহীটো নেদে। আৰু অৰুণোদয়ৰ কাৰণে মই যদি কওঁ অৰুণোদয় মোক এটা লাগে, চবেই পাইছে, মই পোৱা নাই, মই দুখীয়া মানুহ, কলি কয় যে হ'ব দিয়ক অৰুণোদয়টো দিম কিন্তু কণ্টেল বহী লাগিব আপোনাৰ। কণ্টেল বহী মই আপোনালোককে জমা দিওঁ কিন্তু আপোনালোকে মোক কণ্টেল বহীটো নেদে। তাৰ কাৰণে মই কি কৰিম, মোক কণ্টেল বহী লাগে, মোক অৰুণোদয় লাগে, মোক পায়খানা নাই আৰু শহুৰৰ এটা ঘৰ আছে। এই পঞ্চায়তৰ কি নাম বা নহয় মই বহীত জমা দিয়া নাই, মই পঞ্চায়তত জমা দিছোঁ। আৰু মোক ঘৰ লাগে, মোৰ শহুৰে 2 দিন হ'লে মোক ৰাখে, 2 দিন পিছত মোক ওলাই বাহিৰত থৈ দিয়ে। এটা খেৰী ঘৰ আছে, সেইটো তাতে থাকোঁ মই, এনেকে থাকোঁ। একো দিয়া নাই মোক, চৰকাৰী ঘৰ দিয়া নাই, আনকি কণ্টেল বহী দিয়া নাই, লেট্ৰিন নাই, অৰুণোদয় নাই, একো নাই। মই শালত বহি হাজিৰা কৰি আমাৰ মালিকৰ লগত ভাত খাওঁ। অৰুণোদয় পোৱা নাই, ঘৰ পোৱা নাই, লেট্ৰিন পোৱা নাই। পঞ্চায়তত গ'লে কয় আমাৰ সেই ছেকেণ্ড লিষ্টত দিম বুলি কয় আৰু বেলেগ একো নকয়। আহিলে গেলিয়ে কয় কি ছেকেণ্ড লিষ্টত দিম আৰু নাম থকা বুলি। মইতো বহুত দিন গ'লোঁ, সেইদিনাও গ'লোঁ, যাওঁতে কৈছে অৰুণোদয় আঁচনিৰ ফৰ্ম নাই, বাকী আমাৰ এইখিনিত চবৰে আছে। মোকতো যোৱা বছৰতে দিয়া বুলি কয় অৰুণোদয় আঁচনি, পিছা যদি আজিলৈকে মই একো পোৱা নাই, পেঞ্চন পোৱা নাই, আঁচনি অৰুণোদয় পোৱা নাই, ঘৰটো নাই, সেইগিলা আৰু ক'ত পাম আৰু সভাপতি এতিয়া কোন বুলি কওঁ, হেৰি এইটো হেৰি মুকুট না সুধিছোঁ গাঁৱৰ মানুহ বোলে কথা পাতিব লাগে। এতিয়া গাঁৱৰ মানুহ বা কিয় কথা নাপাতে নাজানো না। শুৱালকুছিৰ পৰা কনজ বয়ছৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহিয়ে